बबरम बरबारिज लोचन चक्रधरम धरणीधर धारण ध्येय परम परमार्थ विद्या शुभनाशकरम् ब्रह्माय दिगोरे जीव जाता राम 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 आमिया सीतना नियुक नाथ जगाई तुमी हे सत्य सनातन ओ राम 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 माया खर जमाजे आशय घुमती যায় অনন্ত হরিষাতে নারায়ণ হুয়াছে চরণ চুই বহিছে লক্ষী তোমার ভক্ত নারদে জগাইছো ভক্ত আছেহি ভক্ত আছেহি নারায়ণ নারায়ণ নারায়ণ। হে প্রভু ভক্ত বৎসল হরি, হে করুণাময়ী জগৎ জননী, এ নিঃকে নারদর শত সহস্র প্রণিপাত করিব গহন। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবা মহেশ্বর গুরু
তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ নারায়ণ 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 প্রভু কিবা হেতু মাতিলে আজি এই দাসক তব শ্ৰীমুক্তৰ্পণে চিন্তান্বিত কিয় বাৰু পাইছে প্ৰকাশ সোণাহেৰা মুনিৰাজ ভক্ত শিৰোমণি প্ৰভু সোণাহেৰা চতুৰানন ৰুদ্ৰ মহাকাল অস্ত্ৰগত ত্ৰেতাযুগীয় শ্ৰীৰামচন্দ্ৰ বৈকুণ্ঠে কৰিছে পয়া সেই হেতু ধৰিত্ৰীৰ শাসনভাৰ আজি হৈছে অচল আজি তোমালোকে ভূভাৰ হৰণৰ হেতু কৰা আলোচনা বিষ্ণু অংশ পৃথিৱীত নথকাৰ বাবে মৰ্ত্যলোকত অসুৰৰ তাণ্ডৱ লীলা চলিব লাগিছে আজি মথুৰাবাসীৰ ওপৰত তাৰে এই প্ৰতিকাৰৰ হেতু অবিলম্বে হত অগ্ৰসৰ নতুন নিদময় সংহাৰ ধৰিত্ৰীৰ মুখত মহাপলয়ৰ কৰিম অসুৰৰ অন্যায় অত্যাচাৰ দেখি মোৰ এই হৃদয় হৈছে বিনি মহাকাল ভূভাৰ হৰণৰহে আজি হওক আলোচনা গভীৰ পূৰ্ণ কলা ৰূপেৰে নাৰায়ণে পৃথিৱীত ধৰি অৱতাৰ শান্তি প্ৰদান কৰিব চিৰে এয়ে মোৰ অভিমত কৰিলো প্ৰকাশ অবৈধভাৱে বাঢ়িছে অসুৰৰ প্ৰতাপ অত্যাচাৰ আৰু উৎপীড়ন অস্থিৰ আজি ধৰিত্ৰীৰ প্ৰভু অসহন বেদনা লৈ অন্তৰত আহিছে কওৱা ধৰিত্ৰী আপোনাৰ চৰণ ধিয়াই প্ৰভু নিবেদিব আজি পৃথিৱীৰ সকলো বৃত্তান্ত মথুৰাৰ ৰাজবংশৰ অত্যাচাৰ অবাধে চলিছে আজি এই দাসীৰ বুকুত ইয়াৰে প্ৰতিকাৰ কৰিব হেতু তুমি নিজে নত প্ৰভু অত্যাচাৰ বুজা মই নোৱাৰো সহিব বিশেষ চিন্তাৰ আৰু নাই প্ৰয়োজন অচিৰে শান্তি স্থাপন হ'ব
তাৰেই আলোচনাৰ হেতু বহে আজি বৈঠক এই অনন্ত ধামত। ধন্য ধন্য আজিৰ বৈঠকত তুমিও আহি পালা ধৰিত্ৰী। সেই সহনশীলা ধৰিত্ৰী অস্ত্ৰগত ত্ৰেতা যুগৰ হল অৱসান, লগে লগে দাপৰ যুগৰ হব আৰম্ভণি। স্থিৰ বক্ষে থাকা তুমি আৰু কিছুদিন, পূৰ্ণ কলা ৰূপ ধৰি ভূভাৰ মই কৰিম শৰণ। আৰু মোৰ প্ৰিয়ত্ৰমা লক্ষ্মী নৰধামত ৰাধা নামে হব আবিৰ্ভাৱ। অভিমন্যু নামে এক ক্ষুদ্ৰ যুৱকে ৰাধাক কৰিব বিবাহ। কিছুদিনৰ পিছত ৰাধাক মই কৰিম উদ্ধাৰ। আপোনাৰ মহাময় পূজা ৰাধা নামে জন্ম লয় হওঁ যদি অভিমন্যুৰ পত্নী, কেনেকৈ ৰক্ষা হ'ব সতীত্ব মোৰ? কিয় প্ৰভু, কিয় সাধনাত পেলাইছে মোক? হে সুবদনী, তাৰ মই কৰিম ব্যৱস্থা। সৃষ্টিপতিয়ে অভিমন্যুৰ ভাগ্যলিপি কৰিব ৰচনা। ৰাধাৰ সতীত্ব ৰক্ষাৰ হেতু অভিমন্যুক কৰিম নপুংসক। উত্তম আঁচনিয়ে চৰাচৰ প্ৰতি ধৰিত্ৰীৰ ৰক্ষা হেতু শলাগিছো তব উপদেশ। শুনাহি মহাকাল, প্ৰভু প্ৰকৃতিক জনাবা আদেশ। যি সময়ে যাত্ৰা হব মোৰ পৃথিৱীৰ বুকুত, মহাপ্ৰলয় যেন ঘটে সঘনে। প্ৰভু আপোনাৰ আজ্ঞা শিৰোধাৰ্য কৰি মৰ্ত্যলোকত মহাপ্ৰলয় মই কৰিম সহন। বসুধা, দাপৰ যুগৰ সূচনা মই কৰিম চিৰে। ভূভাৰ শৰণৰ হেতু দৈপকীৰ গৰ্ভত লম জনম। পূৰ্ণ কৃষ্ণৰূপে ভূভাৰ কৰিম শৰণ। এবে চিন্তা পৰিহৰি লক্ষ্মী সহিতে তুমি যোৱা মৰ্ত্যলোকলৈ। চতুৰানন, প্ৰভু ৰুদ্ৰ মহাকাল, প্ৰভু তোমালোকেও নিজ নিজ কৰ্তব্যত সবাগ্ৰসৰ। ভাল ভাল প্ৰভু। স্থূলভংগ কৰা হ'ল আজি। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे